নমস্কাৰ সকলোলৈকে স্বাগতম জনালো। গৰম বন্ধত ছাত্ৰ-ছাত্ৰীসকলে কি কৰিব সেই সম্পৰ্কত কিছু নিৰ্দেশনা উল্লেখ কৰা হৈছে। প্ৰথমৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ নিৰ্দেশনা দিছে মিছন সঞ্চালকালয়ৰ তৰফৰ পৰা। চৰকাৰী, অপ্ৰাদেশিকৃত আৰু ব্যক্তিগত বিদ্যালয়ৰ শিক্ষাৰ্থীলৈ নিৰ্দেশনা। পিতৃৰ পৰা আৰম্ভ কৰি 4 পুৰুষৰ বংশবৃক্ষ অংকন কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে। দৈনিক ৰুটিনৰ ভাল অভ্যাস আৰু শিষ্টাচাৰক লৈ 10-15টা শাৰী লিখি উলিয়াব লাগিব। ছাত্ৰ-ছাত্ৰীৰ বাবে ককা-আইতাৰ জীৱন পৰিক্ৰমা লিখিব লাগিব। পৰিয়ালৰ এজন সদস্যৰ সাক্ষাৎকাৰ লৈ টোকা লিখিব লাগিব। বাতৰি কাকত আলোচনীৰ পৰা বাতৰি আৰু ফটো কাটি উলিওৱা আৰু বাতৰি আৰু ফটোৰ পৰা নিউজ বুলেটিন প্ৰস্তুত কৰা। অভিভাৱকক দৈনিক কাম-কাজত সহায় কৰাৰ বিষয়ে চাৰ্ট বনোৱা। মাতৃৰ পৰা ৰন্ধন প্ৰণালীৰ অভ্যাস লৈ ব্যঞ্জন পুথি প্ৰস্তুত কৰা। এই নিৰ্দেশনা বিশেষভাৱে দিছে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়লৈ শিক্ষা বিভাগে। ধন্যবাদ।